অৰুণোদয় আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰাৰ উপলক্ষে আয়োজিত আজি সভাৰ প্ৰধান উদ্যোক্তা অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ শ্ৰম আৰু চাহ কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰদ্ধা কুইন ওজা ডাঙৰীয়ানী, বিত্ত তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, হাজো সমষ্টিৰ বিধায়িকা মাননীয়া সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা ডাঙৰীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন, কৰ আয়ুক্ত অনুৰাগ গোয়েল, কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক, ইয়াত উপস্থিত পৰম শ্ৰদ্ধাৰ মহিলা আইসকল আৰু উপস্থিত সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা প্ৰতিগৰাকী মহিলা আই শ্ৰী চৰণত মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিখনৰ তাৎপৰ্য আপোনালোকক বিতংভাৱে ব্যাখ্যা কৰিলে। অসম চৰকাৰে জনসাধাৰণৰ প্ৰতি সংবেদনশীল হৈ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোক মৰ্যাদা সহকাৰে একবিংশ শতিকাত আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰি এই কামত আত্মনিয়োগ কৰিছে। 2016 চনৰ পৰাই পৰম শ্ৰদ্ধা ৰাইজ সকলো শ্ৰেণীৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ সকলোৰে সমন্বয়ৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিবিলাক আঁচনি হাতত লৈছে, এই আঁচনিবিলাক আজি তৃণমূল পৰ্যায়ত সফল ৰূপত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ উল্লেখযোগ্য সহযোগিতা আছে আৰু জনসাধাৰণৰ সহযোগিতাৰ বাবে বৰ্তমান চৰকাৰে এখনৰ পাছত আন এখন উল্লেখযোগ্য আঁচনিৰ কাম হাতত ল'বলৈ সক্ষম হৈছে। আপোনালোকে হৈছে আমাৰ মনোবলৰ প্ৰধান শক্তিৰ আধাৰ। আপোনালোকে সকলো সময়তে এইখন চৰকাৰক অতি মৰম স্নেহ আৰু আন্তৰিকতাৰে আঁকোৱালি লোৱাৰ বাবে আজি এইখন চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সাৰ্বজনীন নীতিৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰাৰ পৰামৰ্শ দিছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, সেই নীতি আধাৰত আজি আমি প্ৰতিখন আঁচনিৰ দ্বাৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছো। আমাৰ ইয়াত কোনো বৈষম্য নীতি নাই, যদিও বা বেলেগ বেলেগ শক্তিবিলাকে অপশক্তিবিলাকে ভাৰতীয় জনতা পাৰ্টীক নানা ধৰণৰ অপবাদ দিবলৈ সকলো সময়তে অহৰহ অপচেষ্টা চলাই থাকে, কিন্তু বাস্তৱত কামে কাজে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি জনগোষ্ঠীক সন্মানো দিছে, মৰ্যাদাও দিছে আৰু সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। গতিকে আজি আমাৰ 4.5 বছৰ শাসনকালত যিমানখিনি কাম আমি হাতত লৈ সেই কাম ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা বিচাৰিছিলোঁ, প্ৰতিখন আঁচনিতেই জনসাধাৰণে সহযোগিতা আগবঢ়াইছে। গতিকে এইখন চৰকাৰে সকলো সময়তে সংবেদনশীল হৈ জনসাধাৰণক সন্মান সহকাৰে একবিংশ শতিকাত আগুৱাই নিয়াৰ যি দৃষ্টান্তমূলক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে আজি সমাজৰ সকলো শ্ৰেণীৰ ৰাইজ উৎসাহিত হৈছে। সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে উন্নতিৰ জখলাত বগাবলৈ এটি সুবৰ্ণ সুযোগ লাভ কৰিছে। মই অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ, কাৰণ বহু সময়ত বহু ধৰণে
বহু অপশক্তিয়ে এইখন চৰকাৰৰ বিভিন্ন ধৰণৰ অপবাদ জাপি দিবলৈ চেষ্টা কৰিছিল যদিও মই এটি কথা লক্ষ্য কৰিছো, প্ৰতিটো সময়তে অসমৰ জনসাধাৰণে প্ৰতিটো বিষয় অত্যন্ত আন্তৰিকতাৰে বিবেচনা কৰি চৰকাৰখনক সকলো সময়তে সহযোগিতা আগবঢ়াই আহিছে। গতিকে সেইবাবে আজি আমাৰ কাৰ্যকালত যিমানখিনি কাম আমি সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছো, পূৰ্বৰ চৰকাৰবিলাকে এই কাম কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ প্ৰধান কাৰণ আছিল পূৰ্বৰ চৰকাৰসমূহে কোনোদিনেই জনসাধাৰণক আন্তৰিকতাৰে গ্ৰহণ কৰা নাছিল, জনসাধাৰণৰ সমস্যাক সংবেদনশীল হৈ সমাধানৰ সূত্ৰ বাহিৰ কৰাৰ বাবে তেখেতসকলে তাত সদিচ্ছা প্ৰয়োগ কৰা নাছিল। কিন্তু বৰ্তমান চৰকাৰখনে অসমৰ সৰু বৰ সকলো জাতি জনগোষ্ঠীৰ সমস্যাক অগ্ৰাধিকাৰ দি সেই সমস্যা সমাধান কৰিবৰ বাবে যিমানখিনি পদক্ষেপ হাতত লৈছে, ইয়াৰ ফলশ্ৰুতিত আজি কম সময়ৰ ভিতৰত অসমে ভাৰতবৰ্ষৰ বুকুত উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে। মই সঁচাই অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছো, কাৰণ আমাৰ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সাংবাদিক বন্ধুসকলৰ উল্লেখযোগ্য অৱদান আছে। কাৰণ তেখেতসকলে আমাৰ কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰাখি কেতিয়াবা কোনোবা কথাত যদি কিছু আউল লাগে, লগে লগে তেখেতসকলে বাতৰি পৰিৱেশন কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰে। ফলত চৰকাৰে তৎপৰতাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে জনসাধাৰণৰ সেই সমস্যা সমাধান কৰাৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰে। আজি শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ প্ৰতিখন জিলাৰ সমন্বয়ৰ বাবে চৰকাৰখনে বিভিন্ন ধৰণৰ অভিষেক আঁচনি ৰূপায়ণ কৰিছে। কোনো জিলাক আমি অৱহেলা কৰা নাই। 3খন পাহাৰীয়া জিলা, বৰাকৰ 3খন জিলা, ইয়াৰ উপৰিও বাকী ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে দক্ষিণ পাৰে থকা প্ৰতিখন জিলাৰ সমন্বয়ৰ বাবে তাত সকলো ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ৰাস্তা পদূলি, দলং, বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান, কাৰিকৰী শিক্ষানুষ্ঠান, মেডিকেল কলেজ, ইয়াৰ উপৰিও বিভিন্ন আমাৰ স্থানত আমাৰ মহান মনীষীসকলৰ নামেৰে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কামত এইখন চৰকাৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। এইখন চৰকাৰে আজি অসমৰ বুকুত যাতে প্ৰতিটো পৰিয়াল যাতে সন্মান সহকাৰে জীয়াই থাকে, প্ৰতিটো পৰিয়ালৰ যাতে খোৱা বোৱাৰ অভাৱ নঘটে, তাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণোদয়ৰ দৰে এখন অভিলাষী আঁচনি আপোনালোকৰ চৰণত উপহাৰ দিয়া হৈছে। কাৰণ এইখন আঁচনিয়ে আপোনালোকে নিজেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যত শুনিছে যে এইখন আঁচনিৰ যোগেদি যিখিনি ধন আমি আপোনালোকৰ একাউণ্টত জমা কৰিছো, এই ধন আপোনালোকে কেনেধৰণে আপোনালোকে জীৱন নিৰ্বাহ কৰোঁতে ইয়াক সৎব্যৱহাৰ কৰিব পাৰিব, এই গোটেই কথাবিলাক আপোনালোকে জনাৰ পাছত মই ভাবো যে আগন্তুক দিনত অসমৰ প্ৰতিটো পৰিয়ালে শান্তিৰে দুবেলা দুমুঠি খাবলৈ সক্ষম হ'ব আৰু কাৰো ওচৰত হাত নপতাকৈ সন্মান সহকাৰে নিজৰ স্বাভিমান অটুট ৰাখি জীয়াই থকাৰ সুযোগ লাভ কৰিব। গতিকে মহিলা শক্তি হৈছে পৰম শক্তি। মহিলা আইসকলক শক্তিশালী কৰি ভাৰতবৰ্ষক বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত দৃঢ়তাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ গ্ৰহণ কৰিছে। তাৰ বাবে মহিলা সবলীকৰণ আঁচনি আজি প্ৰতিখন ৰাজ্যক সবল ৰূপত ৰূপায়ণ কৰাৰ বাবে তেখেতে পৰামৰ্শ দিছে। ইয়াৰ ফলশ্ৰুতিত আজি অসমতো শ্বহীদ কনকলতা বৰুৱা মহিলা সবলীকৰণ, ইন্দিৰা মেৰী বৃদ্ধা পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে আজি আঁচনিবিলাকৰ যোগেদি মহিলাসকলক সবল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এইখন অৰুণোদয় আঁচনিও আজি মহিলাসকলৰ হাততে অৰ্পণ কৰা হৈছে। কাৰণ এগৰাকী মহিলাহে এটা পৰিয়াল সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। গতিকে মহিলাগৰাকী যদি আৰ্থিকভাৱে সবল হয়, সেই পৰিয়ালটোৱে নিশ্চিতভাৱে সমাজৰ বুকুত সন্মান সহকাৰে আগুৱাই যাবলৈ সক্ষম হয়। গতিকে অসম চৰকাৰৰ তৰফৰ পৰা সেইবাবে মহিলাসকল যাতে সকলো সময়তে স্বাৱলম্বী হয়, স্বাভিমান লৈ নিজৰ পৰিয়ালটোক শক্তিশালী ৰূপত গঢ় দিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অৰুণোদয়ৰ দৰে অভিলাষী আঁচনি আজি মহিলাসকলৰ নামত উৎসৰ্গা কৰা হৈছে। মই বিশ্বাস ৰাখিছো, কাৰণ যোৱাবাৰ আমি শ্বহীদ কনকলতা বৰুৱাৰ মহিলা সবলীকৰণ আঁচনিৰ যোগেদি প্ৰায়
26 লাখ মহিলা আয়োগ যেনেধৰণে আমি আৰ্থিক সাহায্য আগবঢ়াইছিলো, ইয়াৰে ভিতৰত 58,000 মহিলা আত্মসহায়ক গোটে তেখেতসকলে বিভিন্ন সামগ্ৰী উৎপাদন কৰি তেখেতসকলে এবছৰতে 915 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ যোগেদি মহিলাসকলে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ যোগেদি মহিলাসকলৰ একাগ্ৰতা, দৃঢ়তা আৰু তেখেতসকলৰ কৰ্ম উদ্যোগী মন প্ৰকাশ পাইছে। গতিকে মই বিশ্বাস ৰাখিছো অসমৰ বুকুত বসবাস কৰা প্ৰায় 70 লাখ পৰিয়ালৰ প্ৰত্যেকগৰাকী মহিলা আই যদি এনেধৰণে স্বাৱলম্বী হয়, এনেধৰণে শক্তিশালী হয়, এইখন অসমে ভাৰতবৰ্ষৰ বুকুত আত্মনিৰ্ভৰশীল অসম হোৱাৰ ক্ষেত্ৰত বেছি দিন আৰু নালাগিব। গতিকে মই আজি শুভক্ষণত বিশ্বাস ৰাখিছো পৰম শ্ৰদ্ধাৰ মহিলা আইসকল, এইখিনিতে মই এটি কথা বিশেষভাৱে আপোনালোকক আহ্বান জনাব বিচাৰো। আমি এইখন অসম ভাৰতবৰ্ষৰ বুকুত অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে যদি গঢ় দিব লগা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলক, পুত্ৰ কন্যাক আমি শিক্ষাৰ প্ৰতি ধাউতিশীল কৰি তুলিব লাগিব। কাৰণ শিক্ষাৰ যোগেদিহে আমি শক্তিশালী হ'ম আৰু শক্তিশালী হ'লেহে বিশ্বজয় কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিম। গতিকে সেইবাবে অসমক ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লগা হ'লে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক মাতৃ পিতৃসকলে, শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাৰ প্ৰতি ধাউতিশীল হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে উদগনি দিব লাগিব। কাৰণ শিক্ষাৰ যোগেদি জ্ঞান অৰ্জন কৰি আমি জ্ঞানী গুণী হৈ শক্তিশালী হ'ব লাগিব আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ দিনত একোগৰাকী দক্ষ, যোগ্য, দৃঢ়, নিৰ্ভীক আৰু আদৰ্শ নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিলেহে জীৱনৰ বিভিন্ন কৰ্মপথত সফলতা অৰ্জন কৰিব পাৰিব। আৰু এনেধৰণে আমি অসমখনক কেৱল ভাৰতবৰ্ষৰ বুকুতে নহয়, দক্ষিণ পূব এছিয়াৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে ইয়াক প্ৰতিষ্ঠা কৰিব লাগিব। আৰু সেইখিনি সম্পদ, সম্ভাৱনা, শক্তি অসমৰ বুকুত মজুদ আছে। অসমখন কিমান ধুনীয়া, প্ৰাকৃতিক ইয়াৰ যিটো অপৰূপ দৃশ্য, ইয়াৰ যিটো সৌন্দৰ্য, ইয়াক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। নদ নদী, খাল বিল, পৰ্বত পাহাৰ, সেউজীয়া বাতাবৰণ, বাৰে ৰখনীয়া কৃষ্টি সংস্কৃতি, সাৰুৱা পথাৰ আৰু এইখন অসমত জৈৱ বৈচিত্ৰ্যৰ যি শক্তিৰ মজুদ আছে, সেইবাবে মই বিশ্বাস কৰো এইখন অসমৰ বুকুত যিমান উন্নত মানদণ্ডৰ মানৱ সম্পদ ইয়াত মজুদ আছে, এইখিনিয়ে ভৱিষ্যতৰ দিনত ঐক্যবদ্ধভাৱে যে আমি কঠোৰ পৰিশ্ৰমৰ যোগেদি বিশ্বজয় কৰাৰ যাত্ৰা যদি অগ্ৰসৰ হওঁ, নিশ্চিতভাৱে বৰ্তমানৰ চামটোক আমি শিক্ষাৰ ক্ষেত্ৰত অধিক সক্ৰিয় আৰু শক্তিশালী কৰি তুলিব লাগিব। শিক্ষাৰ যোগেদিহে আমি আগন্তুক দিনত উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যোগ্য আৰু দক্ষ কৰি তুলি তেখেতসকলক জীৱনৰ বিভিন্ন কৰ্মপথাৰত সফলতাৰে তেখেতসকলে বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হৈ এই মাতৃভূমিলৈ যাতে সফলতাৰ গৌৰৱ কঢ়িয়াই আনে, ইয়াৰ বাবে মই পৰম শ্ৰদ্ধাৰ আই মাতৃসকলক অনুৰোধ জনাইছো, আপোনালোকে নিজ নিজ পৰিয়ালৰ পুত্ৰ কন্যাক শিক্ষাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ ক্ষেত্ৰত উদগনি দিয়ক। কাৰণ এইখন চৰকাৰে ইতিমধ্যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছে যে 7 লাখ ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিছো। এইখন চৰকাৰে অসমৰ বুকুত যাতে কোনো পৰিয়ালৰ পুত্ৰ কন্যাই শিক্ষা গ্ৰহণ কৰাৰ পৰা টকা পইচাৰ অভাৱত বঞ্চিত নহয়, ইয়াৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা লাখ লাখ ছাত্ৰ ছাত্ৰী বিনামূলীয়া এডমিশ্যন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, জলপানী আৰু হোষ্টেলত আনকি তেখেতসকলৰ মেচ ডিউজ দিয়া পৰ্যন্ত এইখন চৰকাৰে আন্তৰিকতাৰে শিক্ষাৰ ক্ষেত্ৰত বিশেষ ধাউতি প্ৰদান কৰি উঠি অহা প্ৰজন্মক শক্তিশালী কৰাৰ মানসিকতাৰে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সুযোগটো অসমৰ ৰাইজে ল'ব লাগিব আৰু এই সুযোগ লোৱাৰ ক্ষেত্ৰত মাতৃ পিতৃসকলে প্ৰধান ভূমিকা পালন কৰিব লাগিব, শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধান ভূমিকা পালন কৰিব লাগিব। গতিকে আজি অৰুণোদয় এই আঁচনিখনৰ যোগেদি আমি মহিলা আইসকলক স্বাৱলম্বী কৰি তুলিবৰ বাবে প্ৰয়াস কৰিছো। বিত্তমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে ভৱিষ্যতৰ দিনত আৰু সংযোজন হ'ব, আৰু পৰিয়াল সংযোজন হ'ব। কোনো মহিলা, কোনো মাতৃয়ে যাতে দুখত দিন কটাব নালাগে, সমাজত কোনো কাৰণত তেখেতসকলৰ সন্মান যাতে হানি নহয়, তাৰ বাবে মহিলাৰ স্বাভিমান, মান সন্মান, স্বাভিমান
ৰক্ষা কৰাৰ বাবে আৰু এটি মৰ্যাদা সম্পন্ন জীৱন কটাবৰ বাবে অৰুণোদয় আঁচনিখন আপোনালোকৰ হাতত অৰ্পণ কৰা হৈছে। গতিকে পৰম শ্ৰদ্ধাৰ মহিলা আইসকল, ইয়াৰ তাৎপৰ্য আপোনালোকে উপলব্ধি কৰক, মানৱীয় দিশটো উপলব্ধি কৰক আৰু সমগ্ৰ ভাৰতবৰ্ষতেই এইটোৱে হৈছে সৰ্ববৃহৎ আঁচনি, যাৰ যোগেদি মহিলাসকলৰ স্বাভিমান ৰক্ষা কৰাৰ উল্লেখযোগ্য এটি প্ৰয়াস। গতিকে ইয়াৰ তাৎপৰ্য যদি আপোনালোকে উপলব্ধি কৰি আগন্তুক দিনত সমাজ ব্যৱস্থা শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰে, নিশ্চিতভাৱে এইখন অসমে হ'ব ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য। এইখিনি কথাকে কৈ মই আজি এই আঁচনিৰ বাবে বিশেষভাৱে আমাৰ বিত্তমন্ত্ৰী, মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো। তেওঁ এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিছে। সকলো তেখেতৰ অধীনত কাম কৰা সমীৰ সিনহাৰ পৰা আৰম্ভ কৰি যিমান সংখ্যক বিষয়া কৰ্মচাৰী আছে সকলোকে টিম আছাম মানসিকতাৰে দিনে নিশাই পৰিশ্ৰম কৰি মহিলা আইসকলৰ বৃহত্তৰ স্বাৰ্থত এই আঁচনিখন ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছে। তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিকতাৰে ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছো। আপোনালোকে সকলোৱে হাত তালি মাৰি এটা তেখেতক আন্তৰিকতাৰে আশীৰ্বাদ দিয়ক। আজি শুভক্ষণত মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই। প্ৰায় ইয়াত 20-25 হাজাৰ মহিলা আইসকল উপস্থিত আছে। মহিলা মানে মাতৃ, ভগ্নী, কাৰোবাৰ বাইদেউ, কাৰোবাৰ ভনী। গতিকে মহিলা বুলি ক'লে মই সদায় মোৰ নিজৰ আইজনীলৈ মনত পৰে। কিমান ল'ৰালি কালৰ পৰা বহু কষ্ট স্বীকাৰ কৰি আমাক তুলি তেলি ডাঙৰ দীঘল কৰিলে। গতিকে সেইকাৰণে ঋগ্বেদত কৈছে শ্ৰেষ্ঠ গুৰু, আদিগুৰু মহিলাই, মাতৃগৰাকী হৈছে শ্ৰেষ্ঠ গুৰু। গতিকে সেইবাবে আপোনালোকে গুৰুৰ ভূমিকা পালন কৰিব লাগিব আৰু এইখন সমাজক প্ৰাণৱন্ত কৰি তুলিব লাগিব, অধিক কৰ্ম উদ্যোগী কৰি তুলিব লাগিব, সৎ আৰু নিষ্ঠাৱান সমাজ হিচাপে গঢ় দিব লাগিব। আৰু এইখন অসমৰ সমাজকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনক আপোনালোকে বিশ্বৰ বুকুত আদৰ্শ সমাজ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত অগ্ৰণী ভূমিকা পালন কৰক। তাকেই বিশেষভাৱে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাই সকলো আই মাতৃৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচি মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি অভিভাৱক সুলভ ভাষণেৰে সকলোকে অনুপ্ৰাণিত কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ লগে লগে আমি আগবাঢ়িছো অৰুণোদয় আঁচনিৰ সাহায্য বিতৰণ অনুষ্ঠানলৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলে এই অৰুণোদয়ৰ সাহায্যৰ প্ৰতীকী চেক বিতৰণেৰে আমাৰ হিতাধিকাৰীসকলক উৎসাহিত কৰিব। মই মঞ্চলৈ আদৰণি জনাইছো ৰঙিয়া উন্নয়ন খণ্ডৰ বৈদ্যাগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত তুলসীবাৰীৰ ডালিমী কলিতাক পোনপ্ৰথমে মঞ্চলৈ আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। ডালিমী কলিতাৰ লগে লগে আগবাঢ়ি আহিব চয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ মালিয়াটা গাঁও পঞ্চায়তৰ মেনাপাৰাৰ বিমলা চৌধুৰী। এয়া প্ৰতীকী চেক গ্ৰহণ কৰিবলৈ আগবাঢ়িছে শ্ৰীযুতা ডালিমী কলিতা। শ্ৰীযুতা ডালিমী কলিতা ৰঙিয়াৰ পৰা আহিছে, ৰঙিয়া তুলসীবাৰীৰ পৰা আহিছে। লগে লগে আগবাঢ়িছে চয়ানী বৰদুৱাৰৰ মালিয়াটা গাঁও পঞ্চায়তৰ অন্তৰ্গত মেনাপাৰাৰ শ্ৰীযুতা বিমলা চৌধুৰী বাইদেউ। লগে লগে আগবাঢ়ি যাব চয়ানী বৰদুৱাৰৰ মালিয়াটা গাঁও পঞ্চায়তৰ সোণতলী মিলনপুৰৰ মালা দেৱী, শুৱালকুছি পূব শুৱালকুছিৰ বামুণপাৰাৰ মালা দেৱী। শুৱালকুছি উন্নয়ন খণ্ডৰ পূব শুৱালকুছি গাঁও পঞ্চায়তৰ বামুণপাৰাৰ মালা দেৱীৰ পিছতে আগবাঢ়িব বেজেৰা উন্নয়ন খণ্ডৰ লাচিতগড় গাঁও পঞ্চায়তৰ মধ্যম বস্তি আমিন গাঁৱৰ দময়ন্তী শৰ্মা। দময়ন্তী শৰ্মাৰ পিছতে আগবাঢ়ি যাব
হাজো উন্নয়ন খণ্ডৰ কেতেকীবাৰী উখুৰা গাঁও পঞ্চায়তৰ কেতেকীবাৰী গাঁৱৰ শ্ৰীযুতা বেঙেৰী দাস। লগে লগে উত্তৰ গুৱাহাটী নগৰ সমিতিৰ টিলিং গাঁৱৰ পৰা আহিছে শ্ৰীযুতা বীণা দাস। বীণা দাস বাইদেউ আগবাঢ়িছে মাননীয় মুখ্য অতিথি মহোদয়ৰ হাতৰ পৰা প্ৰতিকৃচে গ্ৰহণ কৰিবৰ বাবে। লগে লগে বকু বৃদ্ধাশ্ৰমৰ পৰা আহিছে শ্ৰীযুতা কণিকা গোস্বামী আৰু শ্ৰীযুতা পুষ্পে ৰাভা। কণিকা গোস্বামীৰ ঘৰ পাটাচাৰকুচি, বৰপেটাৰ পাটাচাৰকুচি, আৰু কামৰূপৰ বকুৰ খেনাপাৰা গাঁৱৰ পুষ্পে ৰাভা বাইদেৱে গ্ৰহণ কৰিব। তেওঁলোক দুয়োগৰাকী ব্যক্তি বকুত থকা বৃদ্ধাশ্ৰমত তেখেতসকলে বাস কৰি আছে। আমি কণিকা গোস্বামী বাইদেউ আৰু পুষ্পে ৰাভা বাইদেউক আগবাঢ়ি যাবৰ বাবে অনুৰোধ জনাইছো। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে বিশিষ্ট অতিথিসকলৰ হাতৰ পৰা প্ৰতিকৃচে গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে সাহায্য বিতৰণ অনুষ্ঠানৰ ইমানতে অন্ত পৰিছে। পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, আহি আজি আমি অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছো। এতিয়া কৃতজ্ঞতা জ্ঞাপন কৰিব বিত্ত বিভাগৰ সন্মানীয় আয়ুক্ত সচিব শ্ৰীযুত শ্যাম জগন্নাথন দেৱে। ইয়াৰ পিছতেই আমি অসম সংগীতেৰে আজিৰ অনুষ্ঠান